Hello dear students, welcome to our channel students. Azur video dit Okhom Jatiya Bidyalaya Sorobodar Shrenir English lesson number 9 Ishan gets a prize. এই লেসনটি তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে মনোযোগেৰে ভিডিঅ'টি শেষলৈকে চাই থাকিবা ঠিক আছে এতিয়া চোৱা লেসন 9 লেসন মানে হৈছে পাঠ 9 মানে হৈছে 9 আৰু পাঠ নম্বৰ 9 পাঠটোৰ নাম কি আছিল পাঠটোৰ নাম আছিল ঈশান গেটস এ প্ৰাইজ অৰ্থাৎ ঈশানে পুৰস্কাৰ লাভ কৰিলে এতিয়া চোৱা ইয়াত ধুনীয়াকৈ লিখা আছে ইনসাইড এ ক্লাছৰুম অৰ্থাৎ ক্লাছৰুমৰ এটা ভিতৰৰ দৃশ্য তোমালোকে ভাবি লোৱা তোমালোকে যেটা ধৰিলা ক্লাছৰুমৰ ভিতৰত আছে অৰ্থাৎ শ্ৰেণীকোঠাৰ ভিতৰত আছে ঠিক আছে তোমালোকে এনেকৈ মনতে ভাবি লোৱা The teacher enters অৰ্থাৎ শ্ৰেণীকোঠাটোত শিক্ষকজনে প্ৰৱেশ কৰিলে ঠিক আছে তোমালোকে যদি স্কুলত তোমালোকে যোৱা গলে তোমালোকৰ 1 ঘণ্টাৰ মূৰে মূৰে 45 মিনিটৰ মূৰে মূৰে বেলেগ বেলেগ টিচাৰ তোমালোকৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰে ঠিক তেনেকৈ শিক্ষকজনে শ্ৰেণীকোঠাটোত প্ৰৱেশ কৰিছিলে এন্টাৰ কৰিছিলে ঠিক আছে The class stands up and greets the teacher Good morning sir তাৰ পিছত যি ইমো ষ্টুডেন্ট আছিল এই শ্ৰেণীকোঠাটোত শিক্ষকজন ঘুমাই অহাৰ লগে লগে কি কৰিলে থিয় হ'ল ঠিক আছে তোমালোকে নিশ্চয় থিয় হোৱা শিক্ষকজনক সন্মান জনাই কি হ'ল থিয় হ'ল আৰু শিক্ষকজনক কি বুলি ক'লে গুড মৰ্নিং স্যাৰ বুলি ক'লে শুভ ৰাতিপুৱা স্যাৰ বুলি ক'লে তোমালোকে নিশ্চয় কোৱা হয়নে তোমালোকৰ সন্মানীয় স্যাৰ বাইদেউ সকল এতিয়া চোৱা নেক্সট টিচাৰজনে কি ক'লে চোৱা গুড মৰ্নিং ষ্টুডেন্টস তাৰপিছত টিচাৰজনেও ক'লে Good morning students শুভ ৰাতিপুৱা ছাত্ৰ ছাত্ৰীসকল এনেকৈ শিক্ষকজনে ক'লে প্লিজ সিট ডাউন ছাত্ৰ ছাত্ৰীসকল থিয় হৈছিল নহয় শিক্ষকজনক সন্মান জনাই গতিকে শিক্ষকজনে সেই ছাত্ৰ ছাত্ৰীসকলক কি কৰিলে বহিবলৈ ক'লে ঠিক আছে নেক্সট ওয়ান কি হ'ল everybody sits and gets ready for the class সকলোৱে কি কৰিলে শিক্ষকজনে যেতিয়া বহিবলৈ দিলে তেতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে বহিলে আৰু ক্লাছটোৰ কাৰণে কি হ'ল ৰেডি হ'ল ঠিক আছে নেক্সট ওয়ান বাট Ishan quickly goes to the corner of the classroom where they keep their bags and water bottles but Kishan but মানে হৈছে কিন্তু Ishan হৈছে এজন ষ্টুডেন্টৰ নাম অৰ্থাৎ ল'ৰাৰ নাম ঠিক আছে quickly goes to the corner তৎক্ষণাত ঠিক লৈ গ'ল চোৱা কৰ্নাৰ অৰ্থাৎ এই যেটো শ্ৰেণীকোঠা আছিল তোমালোকে চিত্ৰত মন কৰাচোন শ্ৰেণীকোঠাত চোৱা শ্ৰেণীকোঠাত থকা এই কোণটোলৈ গ'ল where they keep their bags and water bottles সেই কোণ যেটো ৰুমৰ কোঠালি বা ৰুম বা কোঠালি যেটো কোণ আছিল কোণটোলৈ গ'ল কোণত তাৰ পিছত তাত কি বোৰ থোৱা থাকে তাত হিয়তৰ যিবোৰ পানীৰ বটল আছে সেই পানীৰ বটলবোৰ লগতে হিয়তে যে স্কুলত বেগ লৈ যায় সেই বেগ লৈবোৰ তাত থোৱা থাকে তালৈকে কি গ'ল Next one. He starts sipping water from his bottle. তালৈকে গৈ কি কৰিলে চোৱাচোন ইয়াতে ঈশানৰ ছবি ঈশান আছে এইজন তালৈকে গৈ ঈশানে কি কৰিলে starts sipping water from his bottle তাৰ যেটো বটল আছিল সেই বটলটোৰ পৰা কি কৰিলে পানী খাবলৈ ধৰিলে sipping মানে হৈছে ইয়াত চোৱা দিয়া আছে to drink in small quantities অৰ্থাৎ কম পৰিমাণে হি সেই বটলটোৰ পৰা পানী খালে then he goes back to his seat পানীখিনি খোৱাৰ পিছত হি আকৌ তাৰ যেটো সিট আছিল শ্ৰেণীকোঠাত যিখিনি ঠাইত হি বহিছিল সেই বহা ঠাইখিনিলৈকে হি গুচি গ'ল the students take out their class notebooks আৰু যিসমূহ ষ্টুডেন্ট আছিল হয়নে ঈশানৰ লগত আৰু বহুকেইজন ল'ৰা ছোৱালী আছিল সেই শ্ৰেণীকোঠাটোত গতিকে সেই ছাত্ৰ ছাত্ৰীসকলে কি কৰিলে তেওঁলোকৰ যিবোৰ নোটবুক আছিল সেই নোটবুকবোৰ উলিয়াই ললে Today they will write the questions and answers of lesson 4 তেওঁলোকে আজি কি কৰিব বা হিয়তে আজি কি কৰিব হিয়তে আজি lesson number 4 ৰ যিখিনি প্ৰশ্ন আৰু উত্তৰ আছে সেইখিনি কি কৰিব লিখিব সেই কাৰণে হিয়তে নিজৰ নোটবুকসমূহ উলিয়াই ললে Ishan comes to the teacher and tells him that he does not have the notebook with him Ishane কি কৰিলে
সি সেইজন শিক্ষক আছিল শিক্ষকজনৰ ওচৰলৈ গ'ল আৰু শিক্ষকজনক ক'লে যে তাৰ লগত কি নাই নোটবুকখন নাই এনেকে ঈশানে শিক্ষকজনক ক'লে যে ছাৰ মই নোটবুকখন অনা নাই তেতিয়া টিচাৰজনে সুধিলে where is it তুমি কিয় অনা নাই বা ক'ত থৈ আহিলা তুমি এনেকুৱাকৈ শিক্ষকজনে প্ৰশ্ন কৰিলে তেতিয়া ঈশানে ক'লে শিক্ষকজনে কৰা প্ৰশ্নৰ উত্তৰ দি I forgot to bring it sir ঈশানে ক'লে যে ছাৰ মই আনিবলৈকে পাহৰিলোঁ আৰু ঘৰত থৈ আহিলোঁ মই আনিবলৈ পাহৰিলোঁ নেক্সট ওৱান The teacher gets annoyed by Ishan's irritating behavior. গতিকে ঈশানৰ সেই ইৰিটেটিং বিহেভিয়াৰ অৰ্থাৎ ধৰা বিৰক্ত হোৱা অৰ্থাৎ ধৰা যিটো তাৰ বিৰক্তিকৰ আচৰণ সেই বিৰক্তিকৰ আচৰণত শিক্ষকজনৰ কি হ'ল অলপমান এনয়ড মানে চোৱাচোন ইয়াত এনয়ড শব্দটোৰ অৰ্থ দিয়া আছে স্লাইটলি এংগ্ৰি অলপমান কি হ'ল শিক্ষকজনৰ খং উঠিল ঠিক আছে কাৰণ কি কৰে প্ৰায়ে সি স্কুললৈ যাৰ যিবোৰ হোমৱৰ্ক আছে হোমৱৰ্কবোৰ কৰি লৈ নাহে বা নোটবুক লৈ নাহে কলম লৈ নাহে কাঠ পেঞ্চিল আদিবোৰ লৈ সি নাহে সেইকাৰণে ঈশানৰ যিটো বিহেভিয়াৰ সেই ইৰিটেটিং বিহেভিয়াৰৰ কাৰণে শিক্ষকজনৰ অলপমান খং উঠিছিল ইটছ এন এভৰিডে এফেয়াৰ এইটো তাৰ কি হ'ল দৈনন্দিন কাম আৰু সি প্ৰায়ে এনেকুৱা ধৰণৰ কৰে সি কোনোবা দিনা কলম নানে কোনোবা দিনা কাঠ পেঞ্চিল নানে ঠিক আছে এনেকুৱা ধৰণৰ কামবোৰ সি প্ৰায়ে কৰি থাকে He often forgets things. সি প্ৰায়ে কি কৰে বস্তুবোৰ পাহৰি যায় আনিবৰ কাৰণে Sometimes his books, sometimes his notebooks, pencil, erasers and what not. গতিকে কেতিয়াবা সি কি পাহৰে তাৰ যিবোৰ কিতাপ আছে সেই কিতাপবোৰ আনিব পাহৰে কেতিয়াবা আকৌ নোটবুকখন আনিব পাহৰে কেতিয়াবা পেঞ্চিলডাল আনিবলৈ পাহৰে কেতিয়াবা ইৰেজাৰ ৰবৰডাল আনিবলৈ পাহৰে আৰু যে কত কি বস্তু সি আনিবলৈ পাহৰে এনেকুৱা ধৰণৰ সি প্ৰায় কৰি থাকে আৰু সি পাহৰি যায় বা সি আনিব নোখোজে Most importantly, he always forgets to do his homework. আৰু সি কি নকৰে তাৰ যিখিনি হোমৱৰ্ক অৰ্থাৎ গৃহকাৰ্য যেনেকৈ তোমালোকক সন্মানীয় ছাৰ বাইদেউসকলে তোমালোকক হোমৱৰ্ক দিয়ে গতিকে সেই হোমৱৰ্কখিনি তোমালোকে কৰি আনি ছাৰ বাইদেউসকলক তোমালোকে দেখুওৱা কিন্তু ঈশানে কিন্তু হোমৱৰ্কো নকৰে কোনোদিনে সি হোমৱৰ্ক নকৰে ঠিক আছে গতিকে চোৱা এইখিনিত কি ক'লে মই তোমালোকক আৰু এবাৰ থুলমূলকৈ বুজাই দিছোঁ তাতে তোমালোকৰ বুজি পোৱাত সুবিধা হয় ঠিক আছে এটা হৈছে এইটো শ্ৰেণীকোঠাৰ ভিতৰৰ দৃশ্য ৰাতিপুৱাৰ সময় আছিল শিক্ষকজনে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে শিক্ষকজনে শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকল থিয় হ'ল আৰু শিক্ষকজনক গুড মৰ্ণিং ক'লে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকজনক গুড মৰ্ণিং কোৱাৰ পিছত শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক গুড মৰ্ণিং ক'লে আৰু নিজৰ নিজৰ চিটত বহিবলৈ দিলে বহিবলৈ দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলে শিক্ষকজনক ধন্যবাদ জনালে আৰু নিজৰ নিজৰ ঠাইত তেওঁলোকে বহিলে কিন্তু ঈশানে কি কৰিলে ঈশানে তৎক্ষণাত কি কৰিলে এই সিহঁতৰ যিটো শ্ৰেণীকোঠাৰ এটা ছাইডত সিহঁতে কি কৰে সিহঁতৰ যিবোৰ বেগ আছে বা সিহঁতৰ যিবোৰ পানীৰ বটল আছে সেইবোৰ সিহঁতে থৈ দিয়ে এইখনত কি কৰিলে তৎক্ষণাত তালৈকে গৈ গুচি গ'ল আৰু তালৈকে যোৱাৰ পিছত ঈশানে কি কৰিলে তাৰ যিটো পানীৰ বটল আছিল সেই পানীৰ বটলটোৰ পৰা কম পৰিমাণৰ পানী সি খালে পানীখিনি খোৱাৰ পিছত সি নিজৰ চিটত গৈ বহিল আৰু যিবোৰ আন ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকে নিজৰ নিজৰ যিবোৰ নোটবুক আছিল সেই নোটবুকবোৰ উলিয়াই ল'লে নোটবুকবোৰ উলিয়াই লৈ সিহঁতকেইটাই কি কৰিব ধৰিলে লেচন নম্বৰ 4ৰ কুৱেশ্যন আৰু আনচাৰবোৰ সিহঁতকেইটাই লিখিব ধৰিলে ঈশানে কি কৰিলে ঈশানে শিক্ষকজনৰ ওচৰলৈ আহিল শিক্ষকজনৰ ওচৰত আহি ক'লে যে ছাৰ মই মোৰ যিখন নোটবুক আছে সেই নোটবুকখন মই আনিবলৈ পাহৰিলোঁ বা মোৰ লগত নাই তেতিয়া শিক্ষকজনে ক'লে যে তুমি ক'ত এৰি থৈ আহিলা বা তুমি কিয় অনা নাই এনেকৈ শিক্ষকজনে প্ৰশ্ন কৰিলে আৰু শিক্ষকজনে কৰা প্ৰশ্নৰ উত্তৰত ঈশানে ক'লে যে ছাৰ মই এইটো আনিবলৈকে পাহৰিলোঁ যেতিয়াই ঈশানে ক'লে যে মই ছাৰ আনিবলৈ পাহৰিলোঁ তেতিয়াই শিক্ষকজনৰ কি হ'ল ঈশানে দিয়া প্ৰশ্নৰ উত্তৰত শিক্ষকজনৰ অলপমান খং উঠিল কাৰণ ঈশানে প্ৰায়ে তেনেকুৱা কৰে সি প্ৰায়ে তাৰ যিবোৰ কিতাপ আছে তাৰ যিবোৰ নোটবুক আছে পেঞ্চিল আছে ৰবৰ আছে এনেকুৱা ধৰণৰ বস্তুবোৰ সি প্ৰায়ে স্কুললৈ লৈ নাহে
আৰু সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে সি হোমৱৰ্ক কোনোদিনে স্কুলত কৰি লৈ নাহে ঠিক আছে আশা কৰিছোঁ এইখিনি বুজি পালা এতিয়া ছয় এটা শব্দ অৰ্থ দি আছে ইৰিটেটিং শব্দটোৰ অৰ্থ হৈছে কজিং এংগাৰ অৰ্থাৎ খং উঠাটো বুজাইছে ইয়াত ঠিক আছে হি calmly asks Ishan to go back to his seat তাৰপিছত কি কৰিলে শিক্ষকজনে খং যদি উঠিছিল শিক্ষকজনে কি কৰিলে শান্তভাৱে অৰ্থাৎ ধুনীয়াকৈ মৰমেৰে তাক কি কৰিলে তাৰ নিজৰ চিট আছিল সেই সিটত গৈ বহিবলৈ ক'লে the students complete writing the question and answers on their notebook ছাত্ৰ ছাত্ৰীসকলে কি কৰিলে সেইবোৰ প্ৰশ্নৰ উত্তৰ আছিল সেই প্ৰশ্নৰ উত্তৰবোৰ সিহঁতকেইটাই লিখি সম্পূৰ্ণ কৰিলে নিজৰ নিজৰ নোটবুকত লেসন নম্বৰ 4 ৰ প্ৰশ্ন উত্তৰখিনি লিখিব দিছিলে নহয় এইখিনি গোটেইখিনি লিখিলে সিহঁতকেইটাই ঠিক আছে নেক্সট চাওয়া কি হল some of his friends begin to complain that Ishan does not bring an eraser and steals it from them the some of his friends Ishanor কেইজনমান বন্ধুৱে begin to complain দিবলৈ আৰম্ভ কৰিলে কি কমপ্লেইন দিলে চোৱা that Ishan does not bring an eraser ইছানে ইৰেজাৰ ৰবৰ অনা নাছিল আৰু সিহঁতৰ পৰা কি কৰিছিল ৰবৰ চুৰি কৰিছিল অৰ্থাৎ ৰবৰডাল ব্যৱহাৰ কৰিবলৈ লৈ গৈছিলে Devina stands up and says that Ishan stole a beautiful blue ruler from her some days ago দিকে কি কৰিলে দেবিনাও হিহঁতৰ লগতে বহিছিল ইছানহঁতৰ লগত বহিছিল দেবিনাই থিয় হ'ল আৰু থিয় হৈ শিক্ষকজনক কমপ্লেইন দিলে আৰু শিক্ষকজনক ক'লে যে ইছানে কি কৰিলে তাইৰ এটা ধুনীয়া ব্লু ৰুলাৰ কেইদিনমানৰ আগতে তাইৰ পৰা কি কৰিলে লৈ গ'ল এনেকৈ কি কৰিলে কমপ্লেইন দিলে দেবিনাই সিহঁতৰ শ্ৰেণী শিক্ষকজনক ইছানৰ বিষয়ে যে ইছানে কি কৰিলে এডাল ব্লু ৰুলাৰ ধুনীয়া বিউটিফুল ব্লু ৰুলাৰ কেইদিনমানৰ আগতে ইছানে তাইৰ পৰা লৈ গ'ল The classroom atmosphere starts getting noisy যেতিয়া কি হ'ল ক্লাছৰুমৰ যিটো এটমস্ফিয়াৰ অৰ্থাৎ ক্লাছৰুমৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কেনেকুৱা হ'ল হুলস্থুলীয়া হ'ল মানে ইজনে সিজনে ছাত্ৰ ছাত্ৰী আলোচনা কৰি যদি ইছানে মৰণ নিছিল বা ইছানে এনেকুৱা ইছান তেনেকুৱা ধৰণৰ কথাবোৰ কওঁতে সিহঁত ক্লাছৰুমটো কি হৈ গ'ল হুলস্থুলীয়া পৰিৱেশৰ হৈ গ'ল ঠিক আছে নেক্সট ওৱান But then the teacher manages to make them keep quiet যদিও তেনেকুৱা হুলস্থুলীয়া পৰিৱেশ হৈছিল শিক্ষকজনে কি কৰিলে মেনেজ কৰিলে কোনো প্ৰকাৰে কি কৰিলে মেনেজ কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলক হুলস্থুল কৰাৰ পৰা আঁতৰাই ৰাখিলে The class ends for the day আৰু সেইদিনাখনৰ কাৰণে কি হ'ল ক্লাছটো শেষ হ'ল Everybody starts running hither and thither inside a classroom as soon as the bell rings গতিকে everybody starts running প্ৰত্যেকে কৰিলে দৌৰিবলৈ ধৰিলে hither and thither অৰ্থাৎ ইফালে সিফালে দৌৰিবলৈ ধৰিলে inside the ক্লাছৰুমটোৰ ভিতৰতে কি কৰিলে ছাত্ৰ ছাত্ৰীসকলে ইফালে সিফালে দৌৰিবলৈ ধৰিলে যেতিয়াই বেল বাজিল আৰু বেল বজাৰ লগে লগে কি হ'ল শিক্ষকজন ওলাই যোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে ইফালে সিফালে শ্ৰেণীকোঠাটোৰ ভিতৰতে দৌৰা দৌৰি কৰিবলৈ ধৰিলে The teacher notices that Ishan's happiness knows no bound আৰু শিক্ষকজনে তাৰপিছত লক্ষ্য কৰিলে যে ইছানৰ কোনো সুখৰ কোনো সীমা নাই মানে ইছানৰ বহুত সুখী হৈ আছিল ইছান কিয় কাৰণে সুখী হৈছিল কাৰণ শিক্ষকজনে তাক একো কোৱা নাছিল সি হোমৱৰ্কখিনিও কৰি অনা নাছিল হয়নে শিক্ষকজনে তাক একো নক'লে সেইকাৰণে ইছান বহুত কি হৈছিল সুখী হৈছিল The teacher enters the common room with a heavy heart শিক্ষকজনে কি কৰিলে গধুৰ হৃদয়েৰে কমন ৰুমত কি কৰিলে প্ৰৱেশ কৰে যিটো ৰুমত সন্মানীয় ছাৰ বাইদেউসকলে যিটো ৰুমত তেওঁলোকে বহে সেই ৰুমটোলৈ ক্লাছ শেষ হোৱাৰ পিছত শিক্ষকজনে অলপমান মনটো ডাঠ কৰে অৰ্থাৎ মনটো তেওঁৰ অলপমান বেয়া আছিল কাৰণ ইছানে কোনো ধৰণৰ কথা নুশুনে ইছানে হুলস্থুলীয়া কৰি থাকে বা ইজনৰ সিজনৰ বস্তু চুৰি কৰে গতিকে হোমৱৰ্ক কৰি নানে সেইকাৰণে ছাৰৰ কি আছিল যিজন শিক্ষক আছিল তেওঁৰ মনটো সিমান এটা ভাল নাছিলে গতিকে তেনেকুৱাকৈ তেওঁ কি কৰিলে যিটো কমন ৰুম আছিল কমন ৰুমত প্ৰৱেশ কৰিলে He closes his eyes and starts thinking
তাৰপিছত কমন ৰুমত গৈ তেওঁ কি কৰিলে তেওঁ নিজৰ চকুকেইটা বন্ধ কৰিলে মুদি কি কৰিলে ভাবিবলৈ ধৰিলে কি ভাবিলে আমি চাওঁ আহাচোন হি থিংকছ দ্যাট ঈশান শুড লাৰ্ণ এ লেছন শিশুজনে ভাবিলে যে ঈশানে পাঠ এটা শিকিব লাগে এটা লেছন শিকিব লাগে কি লেছন শিকাব আমি তলৰখিনি পঢ়িলেহে বুজি পাম আহাচোন আমি পঢ়ো দ্য নেক্সট ডে ইন দ্য ক্লাছৰুম পিছদিনাখন ক্লাছৰুমত কি হ'ল আমি চাওঁ আহা এইখিনি পিছদিনাখনৰ কথা পিছদিনাখন কি হ'ল চোৱা পিছদিনাখন দ্য টিচাৰ এণ্টাৰ্ছ দ্য ক্লাছৰুম উইথ এ বিউটিফুল ৰেড পেকেট পিছদিনাখন সেই শ্ৰেণী শিক্ষকজনে কি কৰিলে ক্লাছৰুমত প্ৰৱেশ কৰিলে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে হাতত এটা ৰেড পেকেট লৈ এটা হাতত চোৱাচোন এটা ধুনীয়া ৰঙা পেকেট এটা লৈ শিক্ষকজনে শ্ৰেণীকোঠাটোত প্ৰৱেশ কৰিলে দ্য ষ্টুডেণ্টছ গ্ৰীড হিম এণ্ড ইমিডিয়েটলি টেক আউট দেয়াৰ নোটবুকছ তাৰপিছত আনদিনাখনৰ নিচিনাকৈ ছাত্ৰ ছাত্ৰীসকলে কি কৰিলে ছাৰক গুড মৰ্ণিং ক'লে আৰু নিজৰ কিতাপসমূহ উলিয়াই ল'লে নোটবুকৰ সৈতে নিজৰ কিতাপসমূহ উলিয়াই ল'লে দেয়াৰ আইজ আৰ অন ডেট পেকেট যদি সিহঁতে নোটবুকখিনি উলিয়াই আছিলে সেই সিহঁতৰ চকুত আছিল সেই ছাৰৰ হাতত থকা যিটো ৰঙা ধুনীয়া পেকেট আছিল বিউটিফুল পেকেট আছিল সেই পেকেটটোতে সিহঁতৰ চকু আছিল কাৰণ সিহঁতে মনতে ভাবিছিল যে ছাৰেনো কি আনিছে এনেকৈ ভাবিছিলে এ বয় ষ্টেণ্ডছ আপ এণ্ড আস্কছ হোৱাট ইজ ইন ডেট পেকেট ছাৰ তাৰপিছত এজন ছাত্ৰই শ্ৰেণীকোঠাটোৰ ভিতৰতে এজন ছাত্ৰই কি কৰিলে ষ্টেণ্ড আপ থিয় হ'ল আৰু সুধিলে ছাৰক যে ছাৰ তাত এই পেকেটটোতনো কি আছে এনেকৈ ছাৰক সুধিলে দ্য টিচাৰ ৰিপ্লাইজ এ প্ৰাইজ ফৰ দ্য ওৱান হু উইল ৰাইট টুডেজ ক্লাছ ৱৰ্ক অন দ্য নোটবুক নিটলি এণ্ড কমপ্লিটলি নাও ডু এক্সাৰচাইজেছ নাম্বাৰ 1 and 2 তাৰপিছত শিক্ষকজনে কি কৰিলে সেই ছাত্ৰজনে কৰা প্ৰশ্নৰ উত্তৰ দি ক'লে যে ইয়াতে কি আছে এটা প্ৰাইজ আছে উপহাৰ আছে আৰু সেই উপহাৰটো তেওঁ কাক দিব সেই উপহাৰটো তেওঁক দিব যিয়ে হু উইল ৰাইট টুডেজ ক্লাছ ৱৰ্ক যিয়ে কি কৰিব ছাৰে যিখিনি কৰিবলৈ দিব সেইখিনি নিজৰ নোটবুকত লিখিব নিটলি মানে ধুনীয়া আৰু পৰিষ্কাৰকৈ আৰু সম্পূৰ্ণৰূপে ঠিক আছে অৰ্থাৎ ছাৰে কিবা এটা কৰিবলৈ দিব কিবা লিখিবলৈ দিব সেই লিখাখিনি সম্পূৰ্ণ কৰিলে তাত যিটো প্ৰাইজ আছে সেই প্ৰাইজটো ছাৰে তেওঁলোকক দিব নাও ডু দ্য এক্সাৰচাইজেছ নাম্বাৰ 1 and 2 তাৰপিছত শিক্ষকজনে কি কৰিলে যে এক্সাৰচাইজ নাম্বাৰ 1 আৰু এক্সাৰচাইজ নাম্বাৰ 2 খিনি সিহঁতকেইটাক অৰ্থাৎ শ্ৰেণীত থকা ছাত্ৰ ছাত্ৰীসকলক কৰিবলৈ দিলে এতিয়া এইখিনি মই তোমালোকক এবাৰ ধুনীয়াকৈ বুজাই দিছোঁ চোৱা তাৰপিছত কি কৰিলে শিক্ষকজনে ঈশানক কি কৰিলে নিজৰ চিটত গৈ বহিবলৈ দিলে ধুনীয়াকৈ ক'লে যে বহা তোমাৰ নিজৰ চিটত গৈ তাৰপিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে নোটবুক আনিছিল সেই ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ কি কৰিলে প্ৰশ্নৰ উত্তৰসমূহ লিখিলে লেছন নম্বৰ 4 তাৰপিছত কিছু সময়ৰ পিছতে কেইজনমান বন্ধুৱে কমপ্লেইন দিলে ঈশানৰ শ্ৰেণী শিক্ষকজনক কি কমপ্লেইন দিলে যে ঈশানে কি নানে ইৰেজাৰ নানে ৰবৰ নানে আৰু সিহঁতৰ পৰা কি কৰে চুৰ কৰে দেৱীনা নামৰ এজনী ছাত্ৰীয়েও ছাৰক কমপ্লেইন দি ক'লে যে ঈশানে কি কৰিছিল কেইদিনমানৰ আগতে তাইৰ ধুনীয়া ব্লু ৰুলাৰটো তাইৰ পৰা চুৰি কৰি লৈ গৈছিল আৰু তেনেকৈ কমপ্লেইন দিয়াৰ পিছতে শ্ৰেণীকোঠাটোত সকলোৰে মাজত আলোচনা হৈছিল আৰু আলোচনা হোৱাৰ ফলত শ্ৰেণীকোঠাটো কি হৈছিল হুলস্থুলীয়া বহিছিল আৰু হুলস্থুলীয়া হোৱাৰ পিছত শিক্ষকজনে কোনো প্ৰকাৰে বা কোনো মতে কি কৰিছিল সিহঁতকেইটাক শান্ত কৰিছিল অৰ্থাৎ হুলস্থুল বন্ধ কৰিছিলে আৰু তেনেকেই সেই দিনাখনৰ ক্লাছটো কি হৈছিল শেষ হৈ গৈছিল শেষ হোৱাৰ পিছত যেতিয়া ক্লাছটো শেষ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কি কৰিলে শ্ৰেণীকোঠাটোৰ ভিতৰতে ইফালে সিফালে দৌৰিবলৈ ধৰিলে কাৰণ শিক্ষকজন কি হৈছিল ওলাই গৈছিল আৰু শ্ৰেণী শিক্ষকজন ওলাই যোৱাৰ পিছতে সিহঁতে ইফালে সিফালে দৌৰাদৌৰি কৰিবলৈ ধৰিলে দৌৰাদৌৰি কৰিবলৈ ধৰোঁতে শিক্ষকজনে ঈশানৰ ফালে চালে আৰু দেখিলে যে ঈশানৰ বহুত সুখী কাৰণ সি হোমৱৰ্কখিনিও কৰি অনা নাই তাৰ কাৰণেও ছাৰে একো নক'লে লগতে সি ইজনে সিজনৰ বস্তু চুৰি কৰিছিল সেইবাবেও ছাৰে একো নক'লে সেইকাৰণে সি বহুত হেপী আছিল অৰ্থাৎ সুখী আছিল যদিও ঈশান সুখী আছিল ঈশানৰ যিজন শ্ৰেণী শিক্ষক আছিল তেওঁ কিন্তু সুখী নাছিল তেওঁৰ মনত বৰ দুখ আছিল আৰু তেওঁ দুখ মনেৰে তেওঁৰ যিটো কমন ৰুম আছিল কমন ৰুমলৈ গৈছিল আৰু চৌক এটা মুদি তেওঁ ভাবিবলৈ ধৰিছিল যে ঈশানক কেনেকৈ এটা পাঠ শিকাব পাৰোঁ অৰ্থাৎ ঈশানক কেনেকৈ ভাল কৰিব পৰা যায় সেইটো তেওঁ কি কৰিলে
ভাবিবলৈ ধৰিলে বা এটা পাঠ কেনেকৈ শিকাব পাৰোঁ ঈশানক সেয়া ভাবিবলৈ ধৰিলে। তাৰপিছত কি কৰিলে, পিছদিনাখন আকৌ তেওঁ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰাৰ পিছত এটা কি কৰিলে, তেওঁ ধুনীয়া ৰেড পেকেট এটা লৈ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে। তাৰপিছত ষ্টুডেণ্টসকলে তেওঁ কি কৰিলে, শ্ৰেণী শিক্ষকজনক ধুনীয়াকৈ গুড মৰ্ণিং জনালে আৰু নিজৰ নিজৰ নোটবুকসমূহ উলিয়াই ল'লে। যদিও নিজৰ নিজৰ নোটবুকসমূহ উলিয়াই লৈছিল, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ চকু কিন্তু সেই ছাৰৰ হাতত থকা যিটো বিউটিফুল ৰেড পেকেট আছিল, ধুনীয়া যিটো ৰঙা পেকেট আছিল, সেই পেকেটটোলৈ সকলোৰে চকু আছিল। কাৰণ সকলোৱে ভাবিছিল যে ছাৰেনো কি আনিছে, এনেকৈ ভাবি আছিল। ভাবি থাকোঁতে এজন ছাত্ৰই থিয় হ'লে আৰু ছাৰক সুধিলে যে ছাৰ সেই পেকেটটোতনো কি আছে। তেতিয়া শ্ৰেণী শিক্ষকজনে ধুনীয়াকৈ ৰিপ্লাই দিলে, অৰ্থাৎ ছাত্ৰজনে কৰা প্ৰশ্নৰ উত্তৰ দি ক'লে যে এটা প্ৰাইজ আছে, এটা উপহাৰ আছে। সেই উপহাৰটো কাৰ কাৰণে আছে বুলি ক'লে, সেই উপহাৰটো তেওঁৰ বাবে আছে যিয়ে আজি সেই শ্ৰেণী শিক্ষকজনে দিয়া হোমৱৰ্কখিনি ধুনীয়াকৈ কৰিব আৰু হোমৱৰ্কখিনি ধুনীয়াকৈ পৰিষ্কাৰ আৰু সম্পূৰ্ণৰূপে কৰিব, তেওঁক কিবা এটা উপহাৰ তেওঁ দিব। সেই উপহাৰটোৱে সেই ৰঙা পেকেটটোত আছে বুলি ক'লে। তাৰপিছত শ্ৰেণী শিক্ষকজনে এক্সাৰচাইজ নম্বৰ 1 আৰু এক্সাৰচাইজ নম্বৰ 2টো ছাত্ৰ ছাত্ৰীসকলক কৰিবলৈ দিলে। ইয়াৰে পিছৰখিনি অৰ্থাৎ সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ এপত পাবা। যদি এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেকটো লেচনৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ'সমূহ